শিখা শৰ্মাৰ পোষ্টবোৰ মাজে মাজে কোনোবাই পঠাই থাকে। দুই এটা পঢ়িছিলোঁ। যথেষ্ট ভাল লিখে মানুহগৰাকী। মই মানে অন্তৰৰ পৰা কৈছোঁ, খুব সুন্দৰ লিখিব জানে। আৰু যেতিয়া এটা প্ৰতিভাই নিজৰ প্ৰতিভাটোক যেতিয়া কিছুমান হঠকাৰী কামত ব্যৱহাৰ কৰে, সি সমাজৰ কাৰণে অত্যন্ত ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ উঠে। এজন মৃত ব্যক্তিৰ মানে কথা ইমান বেয়া ধৰণে যেতিয়া খুব ভাল লেখিকাই লিখিবলৈ লয়, সি স্বাস্থ্যকৰ নহয় সমাজৰ কাৰণে। গতিকে ই অস্বস্তিকৰ হৈ উঠিছিল। গতিকে কাৰণ জুবিন গাৰ্গ এটা সত্তা, সেই সত্তাটোক আঘাত কৰিবলৈ যি ধৰণৰ প্ৰচেষ্টাই যিয়েই নলওক, তাৰ বিৰুদ্ধে অসমবাসীয়ে প্ৰতিবাদ কৰিবই। আৰু আমি তেখেতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে লিখিছিল, আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তেও প্ৰতিবাদ কৰিছোঁ। আৰু আজি যিহেতু আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ, গতিকে আইনৰ মাজেৰে তেখেতক কি শাস্তি দিব পৰা যায় তাৰ কাৰণে পদক্ষেপ ল'বলৈ আমি FIR দিছোঁ। মই অকলে অহা নাই, মই নিজেও এখন দিছোঁ। আমাৰ যোৰহাটৰ শিল্পী সমাজ, সংগীত শিল্পী সমাজ, মৃদুল ভূঞা ডাঙৰীয়া আছে, মানস জ্যোতি বৰা ডাঙৰীয়া আছে, আৰু বিঞ্চিতা আছে, আৰু জুবিন ফেন ক্লাবৰ সদস্যসকল আহিছে যোৰহাটৰ, তেওঁলোকেও এখন FIR দিছে। গতিকে আমি 3খন FIR আজি দিছোঁ। আৰু আমি ভাবোঁ যে যিজন শিল্পীক অসমৰ ৰাইজে দেৱত্ব প্ৰদান কৰিছে, গতিকে তেখেতৰ বিষয়ে মানে কোনো ধৰণৰ সন্মান হানি কৰক, কোনো ধৰণৰ আলোচনাই যাতে ঠাই নাপায়, সেইটোৱে বিচাৰোঁ। সেইটো শাস্তিটো আইনৰ মতে হ'ব। মইতো বিচাৰোঁ তেখেতে এই অদৰকাৰী কথাবোৰত তেখেতৰ প্ৰতিভাটোক ব্যৱহাৰ নকৰি, মই নিজেও যিহেতু লিখা মানুহ, গঠনমূলক কথাত লিখা পঢ়া কৰক, বৰ ভাল লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।